সমাগত স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যজুৰি আৰক্ষী প্ৰশাসনৰ ব্যাপক সতৰ্কতা ঠায়ে ঠায়ে তালাচী অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে নাজিৰাৰ শিমলুগুৰি ৰেল ষ্টেচনতো তালাচী অভিযান ৰেল আৰক্ষীৰ বিদ্ৰোহী সংগঠনে যাতে কোনো কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে চোকা নজৰ ৰাখিছে আৰক্ষীয়ে ৰেল পথৰ লগতে ৰেল যাত্ৰীসকলৰ সা সামগ্ৰীৰ ওপৰতো চোকা নজৰ ৰাখিছে আৰক্ষীয়ে আগন্তুক 15 আগষ্টৰ কাৰণে যাতে জনসাধাৰণে সুচাৰুৰূপে স্বাধীনতা দিৱসটো পালন কৰিব পাৰে আৰু জনসাধাৰণৰ জীৱন সুৰক্ষা আৰু চৰকাৰী সম্পত্তি সুৰক্ষাৰ কাৰণে আমি আজি যৌথ এটা অভিযান চলাইছিলোঁ আৰু আমাৰ এইটো ৰেগুলাৰ ইয়াত তালাচীটো থাকে পেচেঞ্জাৰ উঠোৱা নমোৱা আমাৰ তালাচীটো সম্পূৰ্ণ ৰাতিপুৱা 24 ঘণ্টাই জাৰি ৰখা হয় আৰু আজি স্পেচিয়েলি আমি ডিআৰপি থানা শিমলুগুৰি থানা আৰু RPF লাগি পেলাই গোটেই শিমলুগুৰি জংচনটো আমি তালাচী চলাইছিলোঁ যাতে কিবা কুটাঘাতমূলক বস্তু আমি কিবা পাওঁ নেকি বা কিবা কোনোবাই কেনেকুৱা ৰাখিছে নেকি এই সংক্ৰান্তে আমি আজি তালাচী চলাইছিলোঁ